প্ৰসংগ আলফা চৰকাৰৰ আলোচনা কি পৰ্যায়ত আছে আলফাৰ আলোচনা প্ৰক্ৰিয়া কাৰ্যত ওলমি আছে আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ আলোচনা প্ৰক্ৰিয়া শেহতীয়াকৈ আলোচনা সন্দৰ্ভত ওলোৱা নাই কোনো নতুন সংবাদ শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে আলোচনা সম্পন্ন হোৱাটো বিচাৰিছে আলফাৰ নেতৃত্বই নৱবৰ্ষৰ আৰম্ভণিতে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ মন্তব্য আলফা চৰকাৰৰ আলোচনাটো চলি আছে এতিয়া এটো উলমি আছে বুলি ক'ব লাগিব বিশেষভাৱে আজি কিছুদিনৰ পৰা আলোচনাটো উলমি আছে হেতু কাৰণে আমি নিশ্চিতভাৱে আপোনালোকৰ মাধ্যমেদি আমাৰ যেটো সমগ্ৰ অসমৰ যেটো দাবী যিখিনি আকাংক্ষা অসম ভাৰত সংঘাতৰ এটা শান্তিপূৰ্ণ সমাধান হোক এই যেটো আকাংক্ষা এই যেটো দাবী এই দাবীটো পূৰণৰ ক্ষেত্ৰত বৰ্তমানৰ ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাৰ যিসকল নেতৃত্বত আছে তেখেতসকলে যাতে গুৰুত্ব সহকাৰে মনোনিৱেশ কৰে আৰু ইয়াৰ চূড়ান্ত সমাধানৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতি আহ্বান ৰাখিছোঁ কেন্দ্ৰীয় চৰকাৰেৰে আলফাৰ আলোচনা শীঘ্ৰে সমাধানৰ সূত্ৰ ওলাব বুলি আশাবাদী আলফা নেতা অৰবিন্দ ৰাজখোৱাৰ 2021ত সমাপ্ত হ'ব আলফা চৰকাৰৰ আলোচনা দিন তাৰিখটো এটো আমি কৰি দিব নোৱাৰো কাৰণ এটো চৰকাৰৰ ভাৰত চৰকাৰৰ কথা এই বৰ্ষত আমি বিচাৰিছো অসমৰ মানুহে বিচাৰিছে হেতু কাৰণে 2021 চনত হোৱাটো আমি বিচাৰো আমিতো আজিয়ে বিচাৰো কিন্তু ৰাষ্ট্ৰ ব্যৱস্থাৰ যিসকল নেতৃত্বত আছে তেখেতসকলে যাতে পলম নকৰে তাৰ প্ৰতি আমি আহ্বান ৰাখিছো আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভতিজা মুন্না বৰুৱাৰ ৰহস্যজনক নিৰুদ্দেশৰ ঘটনাক লৈও মন্তব্য কৰিলে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই পৰেশ বৰুৱাৰ ঘৰখনো আমাৰ নিজা ঘৰৰ নিচিনাই হেতু কাৰণে পৰেশ বৰুৱাৰ ভতিজা আমাৰ নিজা সন্তানৰ নিচিনা আমি সৰুৰ পৰা বৰ মৰমৰে তাক ডাঙৰ মানে কৰিছিলে লগ পাইছোৱে হেতু কাৰণে ভতিজা হিচাপে সংগ্ৰামলৈ গুচি যোৱাটো হেতু একেবাৰে স্বাভাৱিক এটা কথা তাৰপিছতো তেওঁৰ যেটো তাত গৈ পিনি নিৰুদ্দেশ হৈছে বুলি যিখিনি বতৰা আমি শুনি আছো এটো সংবাদ মাধ্যমৰ যোগেদিয়ে শুনি আছো আপোনালোকৰ মাধ্যমেদি শুনি আছো আমি এটো বৰ দুখজনক বিষয় তথাপিও অসমৰ জনসমাজে এনে এজন সন্তানৰ বতৰা সঠিকভাৱে পাব বুলি আমি আশা কৰিছো আশাৰে বাট চাই ৰৈছো সোণাৰীৰ পৰা অভিজিত ভূঞা ঈশান নিউজ